নমস্কাৰ, আজি হৈছে 14 ডিচেম্বৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। এটিএমৰ পৰা আপুনি উলিয়াব পাৰিব এতিয়া পিএফৰ ধন, কিন্তু কেনেকৈ লাভ কৰিব এই সুবিধা সবিশেষ জানিলেও হয় ঠিকেই শুনিছে যে আপুনি এটিএমৰ পৰা এতিয়া উলিয়াব পাৰিব পিএফৰ ধন। এটিএমৰ পৰা আপুনি উলিয়াব পাৰিব এতিয়া ইপিএফৰ ধন। অহা জানুৱাৰী মাহৰ পৰা আপুনি লাভ কৰিব এই বিশেষ সুবিধা। কোটি কোটি ইপিএফৰ উপভোক্তাসকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। আৰু এজন হিতাধিকাৰী বা বীমাকৃত লোকে এতিয়া এটিএমৰ যোগেদি ধন উলিয়াব পাৰিব। শ্ৰম মন্ত্ৰালয়ৰ সচিব সুমিতা দাউৰাই প্ৰকাশ কৰিছে এই কথা। আৰু কেনেকৈ এটিএমেৰে আপুনি উলিয়াব পিএফৰ ধন আহক সবিশেষ জানিলেও। একাউণ্টৰ গৰাকীক প্ৰদান কৰা হ'ব এখন বিশেষ পিএফ কাৰ্ড, আৰু এই পিএফ কাৰ্ডখনে এটিএমৰ দৰে কাম কৰিব। আৰু পিএফ কাৰ্ডখন বেংকৰ একাউণ্টৰ সৈতে লিংক হৈ থাকিব। আৰু পিএফ বেলেঞ্চৰ 50% ধনহে এবাৰত উলিয়াব পাৰিব এটিএমৰ পৰা। আৰু এই সুবিধাৰ বাবে পিএফৰ ধনৰ বাবে বাৰে বাৰে গৰাকীয়ে অফিচলৈ যাব নালাগে, আৰু উপভোক্তাই যিকোনো সময়ত যিকোনো স্থানত উলিয়াব পাৰিব পিএফৰ ধন। আৰু এটিএমৰ পৰা আপুনি এতিয়াৰে পৰা উলিয়াব পাৰিব পিএফৰ ধন। অহা জানুৱাৰী মাহত আপুনি লাভ কৰিব এই বিশেষ সুবিধা। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। কাৰ কাৰ কৰ্তন হ'ব অৰুণোদয় আঁচনিৰ ধন, কোনে কোনে নতুনকৈ লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। অৰুণোদয়ক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। 15 পৰা 28 ডিচেম্বৰ তাৰিখলৈ অনুষ্ঠিত হ'ব হিতাধিকাৰী বাছনি সভা। অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ এই সভা। আৰু অৰুণোদয় লাভ কৰা আৰু বঞ্চিত সকলোৱে এই সভাত পঞ্জীয়ন কৰিব লাগিব নিজৰ নাম। পুৰণা অৰুণোদয় পোৱা সকলেও কৰিব লাগিব পঞ্জীয়ন। আৰু বহু পুৰণি হিতাধিকাৰীৰ নাম কৰ্তন হ'ব অৰুণোদয় আঁচনিৰ পৰা। অৰুণোদয় তৃতীয়ত নাথাকিব চৰকাৰী চাকৰি পোৱা লোকসকল। আৰু একোটা সমষ্টিত 40,000কৈ অৰুণোদয় হিতাধিকাৰী নিৰ্বাচিত কৰিব চৰকাৰে। আৰু ঘৰত ৰেচন কাৰ্ড থাকিলেই অৰুণোদয়ৰ বাবে আপুনি কৰিব পাৰিব আবেদন। আৰু ৰেচন কাৰ্ড থকা সকলো মহিলাক নিৰ্বাচিত কৰা হ'ব অৰুণোদয় আঁচনিৰ বাবে। আৰু যোৰহাটত আজি উপস্থিত হৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰে বৃহৎ ঘোষণা। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। ৰাজ্যবাসীৰ বাবে আহি পৰিছে ভাল খবৰ। চলিত বৰ্ষৰ শেষলৈ সকলো আঁচনি দিব চৰকাৰে। 2024 বৰ্ষ শেষ হোৱাৰ পূৰ্বে দিয়া হ'ব অৰুণোদয়, ৰেচন কাৰ্ড আৰু মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ। ৰাজ্যৰ লাখ লাখ মহিলাক চলিত বৰ্ষতে বিভিন্ন আঁচনি দিব চৰকাৰখনে। আৰু অহা 15 ডিচেম্বৰত 20 লাখ হিতাধিকাৰীক ৰেচন কাৰ্ড প্ৰদান কৰিব চৰকাৰে। মহিলাসকলৰ মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ কৰা চাৰ্টিফিকেটো প্ৰদান কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু 15 ডিচেম্বৰৰ পৰা 28 ডিচেম্বৰলৈ বহু নতুন পৰিয়ালক ৰেচন কাৰ্ডো প্ৰদান কৰিব চৰকাৰখনে। আৰু ৰাজ্যৰ বিকাশৰ 12 দিনৰ ভিতৰতে বহু হিতাধিকাৰীক আঁচনি প্ৰদানৰ লগতে ৰাজ্যৰ প্ৰতিখন জিলাৰ ছাত্ৰ ছাত্ৰীসকলকো স্কুটি আৰু চাইকেল প্ৰদান কৰিব চৰকাৰে। এই মুহূৰ্তত জনাইছোঁ আজিৰ 4ৰ্থ নম্বৰ খবৰটো। নিউ ইয়াৰ পাৰ্টি আৰু বনভোজৰ বতৰত সাৱধান হওক। বাতিল হ'ব সুৰামত্ত চালকৰ অনুজ্ঞাপত্ৰ আৰু 10,000 টকা পৰ্যন্ত জৰিমনা। নিউ ইয়াৰ পাৰ্টি আৰু বনভোজৰ বতৰত আপুনি সাৱধান হওক। বাতিল হ'ব পাৰে আপোনাৰ অনুজ্ঞাপত্ৰ আৰু ভৰিব লাগিব 10,000 টকাৰ জৰিমনা। বনভোজৰ উৎসৱমুখৰ পৰিৱেশত দুৰ্ঘটনা ৰোধৰ লক্ষ্য পৰিবহণ বিভাগৰ। আৰু জিলা পথ সুৰক্ষা সমিতিৰ নিৰ্দেশনা অনুসৰি কঠোৰ এনফৰ্চমেণ্ট। আৰু সুৰাপান কৰি বাহন চলোৱা চালকক পৰিবহণৰ 185 ধাৰাৰ অধীনত লোৱা হ'ব বিহিত ব্যৱস্থা। আৰু চলিত বৰ্ষত 1400 সুৰাপায়ী চালকক বিহা হৈছে জৰিমনা। আৰু সুৰাপায়ী চালকৰ অনুজ্ঞাপত্ৰও কৰা হৈছে নিলম্বন। আৰু গুৱাহাটীত বিপদজনকভাৱে গাড়ী চলোৱা চালকো পৰিব পাৰে ভয়ংকৰ বিপদত। এই মুহূৰ্তত জনাইছোঁ আজিৰ 5ম নম্বৰ খবৰটো। কেতিয়াকৈ লাভ কৰিব লাখপতি বাইদেউ আঁচনিৰ ধন, মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা। চলি আছে লাখপতি বাইদেউৰ ভেৰিফিকেশ্যনৰ কাম। আৰু ইয়াৰ পিছতে বিধায়কৰ ওচৰলৈ যাব লাখপতি বাইদেউৰ তালিকা। আৰু বিধায়কে তালিকা মঞ্জুৰ কৰিলেই মহিলাসকলে লাভ কৰিবলৈ সক্ষম হ'ব লাখপতি বাইদেউ আঁচনিৰ ধন।
আৰু 10,000কৈ টকা পাব ৰাজ্যৰ মহিলাসকলে আৰু 2025 চনত 10,000 আৰু 2026ত লাভ কৰিব 25,000কৈ টকা ৰাজ্যৰ মহিলাসকলে আৰু যোৰহাটত আজি উপস্থিত হৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰে বৃহৎ ঘোষণা আৰু তেওঁ উল্লেখ কৰি কয় যে চলি আছে লাখপতি বাইদেউৰ ভেৰিফিকেশ্যনৰ কাম আৰু ইয়াৰ পিছতেই বিধায়কৰ ওচৰলৈ যাব লাখপতি বাইদেউৰ তালিকা আৰু বিধায়কে মঞ্জুৰ কৰিলে মহিলাসকলে লাভ কৰিবলৈ সক্ষম হ'ব লাখপতি বাইদেউ আঁচনিৰ ধন এই মুহূৰ্তত জনাইছোঁ আজিৰ 5 নম্বৰ খবৰটো কেতিয়াকৈ লাভ কৰিব লাখপতি বাইদেউ আঁচনিৰ ধন মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা চলি আছে লাখপতি বাইদেউৰ ভেৰিফিকেশ্যনৰ কাম আৰু ইয়াৰ পিছতে বিধায়কৰ ওচৰলৈ যাব লাখপতি বাইদেউৰ তালিকা আৰু বিধায়কে তালিকা মঞ্জুৰ কৰিলে মহিলাসকলে লাভ কৰিবলৈ সক্ষম হ'ব লাখপতি বাইদেউ আঁচনিৰ ধন আৰু 10,000কৈ টকা পাব ৰাজ্যৰ মহিলাসকলে আৰু 2025 চনত 10,000 আৰু 2026ত লাভ কৰিব 25,000কৈ টকা ৰাজ্যৰ মহিলাসকলে আৰু যোৰহাটত আজি উপস্থিত হৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰে বৃহৎ ঘোষণা আৰু তেওঁ উল্লেখ কৰি কয় যে চলি আছে লাখপতি বাইদেউৰ ভেৰিফিকেশ্যনৰ কাম আৰু ইয়াৰ পিছতেই বিধায়কৰ ওচৰলৈ যাব লাখপতি বাইদেউৰ তালিকা আৰু বিধায়কে মঞ্জুৰ কৰিলে মহিলাসকলে লাভ কৰিবলৈ সক্ষম হ'ব লাখপতি বাইদেউ আঁচনিৰ ধন এই মুহূৰ্তত জনাইছোঁ আজিৰ 6 নম্বৰ খবৰটো ৰাজ্যবাসীৰ বাবে এক বিশেষ খবৰ এতিয়াৰ পৰা আপুনি ইণ্টাৰনেট নহ'লেও কৰিব পাৰিব অনলাইন পে'মেণ্ট হয় ঠিকেই শুনিছে এতিয়াৰ পৰা যদি আপোনাৰ মোবাইল ফোনত ইণ্টাৰনেট নাথাকে আপুনি কৰিব পাৰিব অনলাইন পে'মেণ্ট কিন্তু কিদৰে কৰিব আপুনি পে'মেণ্ট আহক সবিশেষ জানি লওক অনলাইন পে'মেণ্টত আহি আছে নতুন সুবিধা এতিয়াৰ পৰা ইণ্টাৰনেট নোহোৱাকৈ আপুনি কৰিব পাৰিব অনলাইন পে'মেণ্ট গ্ৰামাঞ্চলত নেটৱৰ্কৰ সমস্যা থাকিলেও আৰু চিন্তা নাই এতিয়াৰ পৰা অফলাইন পদ্ধতিৰে আপুনি কৰিব পাৰিব ধনৰ লেনদেন UPI লাইটে লৈ আহিছে এই বিশেষ সুবিধা পূৰ্বে এই লেনদেনৰ সীমা আছিল 1,000 টকা ভাৰতীয় ৰিজাৰ্ভ বেংকে 500 টকা পৰ্যন্ত বৃদ্ধি কৰিছে লেনদেনৰ সীমা আৰু প্ৰতিবাৰত 1,000 টকা পৰ্যন্ত লেনদেন কৰিব পাৰিব UPI লাইটৰ জৰিয়তে আৰু আপোনাৰ অঞ্চলত ইণ্টাৰনেট সেৱা উপলব্ধ নহ'লেও কৰিব পাৰিব আপুনি অনলাইন পে'মেণ্ট আৰু আনহাতে UPI 123 পে'ৰেও কৰিব পাৰিব লেনদেন আৰু ইয়াৰ বাবে দিব নালাগে কোনো বিশেষ মাচুল IVR নম্বৰৰ জৰিয়তে ভইচ পে'মেণ্ট কৰিব পাৰিব আপুনি আৰু মিছ কলৰ জৰিয়তে আপুনি পে'মেণ্ট কৰাৰ সুবিধা লাভ কৰিব আৰু UPI 123 পে'ৰ জৰিয়তে 5,000 টকাৰ পৰা 1,000 টকা প্ৰতিবাৰত লেনদেন কৰিব পাৰিব আপুনি আৰু আধাৰ OTPৰ জৰিয়তে UPI 123 পে'ত লেনদেন কৰিব পাৰিব আৰু UPI 123 পে'ৰ সৈতে কিদৰে লিংক কৰিব আপোনাৰ বেংক একাউণ্ট সবিশেষ জনাই যাম প্ৰথমে আপুনি IVR নম্বৰত কল কৰিব লাগিব আৰু দ্বিতীয়তে ভাষা বাছনি কৰক আপুনি তাৰ পিছতে বেংক একাউণ্ট পঞ্জীয়ন কৰক আৰু চতুৰ্থতে আপোনাৰ ডেবিট কাৰ্ডৰ সৈতে আপুনি তথ্য দাখিল কৰক এনেদৰে আপুনি আপোনাৰ বেংক একাউণ্টৰ সবিশেষ তথ্য আপুনি তাতে সংযুক্ত কৰিব পাৰিব আৰু পঞ্চমতে UPI পিন দিয়ক যেনেকৈ আপুনি ফোনপে বা গুগল পে'সমূহ খোলে ঠিক সেই প্ৰচেছ আৰু ইয়াৰ পিছতে আপোনাৰ মোবাইলত আহিব এটা বিশেষ মেছেজ আৰু UPI 123 পে'ৰ সৈতে আপোনাৰ বেংক একাউণ্ট লিংক হোৱা বুলি তাতে লিখা থাকিব আৰু ডিজিটেল পে'মেণ্টৰ অধিক প্ৰসাৰৰ বাবে এই নতুন ব্যৱস্থা গ্ৰহণ কৰা হৈছে এই মুহূৰ্তত জনাইছোঁ আজিৰ 7 নম্বৰ খবৰটো সমূহ দেশবাসীৰ বাবে এটা ডাঙৰ খবৰ মছজিদ মন্দিৰৰ গোচৰ দাখিলত নিষেধাজ্ঞা কেন্দ্ৰক জাননী সৰ্বোচ্চ ন্যায়ালয়ৰ এতিয়াৰ পৰা মন্দিৰ মছজিদৰ সৈতে জড়িত কোনো গোচৰ দাখিল কৰিব নোৱাৰিব মছজিদত চলি থকা জৰীপ স্থগিত ৰখাৰ নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ আৰু গোচৰ দাখিল কৰিলেও আদালতে কোনো গোচৰ ৰুজু কৰিব নোৱাৰিব আৰু সৰ্বোচ্চ ন্যায়ালয়ৰ পৰৱৰ্তী নিৰ্দেশনা নোহোৱালৈকে কোনো গোচৰ দাখিল কৰিব নোৱাৰিব এতিয়াৰ পৰা উপাসনা স্থল অধিনিয়ম 1991 বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছিল আবেদন আৰু আবেদনৰ বিষয় নিষ্পত্তি নোহোৱা পৰ্যন্ত গোচৰ দাখিলত বাধা ন্যায়ালয়ৰ আৰু 4 সপ্তাহৰ ভিতৰত কেন্দ্ৰক উত্তৰ দিয়াৰ নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ আৰু মছজিদক মন্দিৰ বুলি দাবী কৰি এতিয়া কোনো গোচৰ দাখিল কৰিব নোৱাৰিব এতিয়াৰ পৰা মন্দিৰ মছজিদৰ সৈতে জড়িত কোনো গোচৰ দাখিল কৰিব নোৱাৰিব আদালতত আৰু মছজিদত চলি থকা জৰীপ স্থগিত ৰখাৰ নিৰ্দেশ দিছে সৰ্বোচ্চ ন্যায়ালয়ে